ৰাজ্যজুৰি উৎকট গৰমৰ মাজতে অধিক সতৰ্ক হৈ পৰিছে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ। কেন্দ্ৰটোত থকা জীৱকুলে যাতে কোনো কাৰণতে অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰটোৱে। প্ৰতিটো জীৱকুলৰ বাবে পৃথক পৃথক ব্যৱস্থাও লৈছে কৰ্তৃপক্ষই। কেন্দ্ৰটোৰ ভিতৰতে বন্য জীৱকুলৰ বাবে গঢ়ি তোলা হৈছে প্ৰাকৃতিক আৱাস। পুখুৰী বোকাৰ ব্যৱস্থা কৰাৰ লগতে হাতী পোৱালি গৰমৰ পৰা পৰিত্ৰাণ দিবলৈ কেন্দ্ৰটোত ঠাণ্ডা পানীৰে গা ধোৱাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই। 4টা দিন ধৰি আমাৰ ইয়াত বোকাখাতত প্ৰায় 40 ডিগ্ৰী সেন্টিগ্ৰেডলৈ টেম্পাৰেচাৰ বাঢ়িছে। তাৰ লগে লগে আমাৰ ইয়াত হিউমিডিটিও প্ৰায় 70ৰ পৰা 80% বাঢ়িছে। গতিকে আমাৰ ইয়াত আমি যিহেতু জন্তুবিলাক প্ৰায় প্ৰাকৃতিক পৰিৱেশতে ৰাখোঁ, গতিকে যেতিয়াই টেম্পাৰেচাৰ বাঢ়ে তেতিয়াই যিবিলাক গড় জাতীয় জন্তু আছে সিহঁতে লগে লগে আমাৰ যিবিলাক মাতপুল আছে অৰ্থাৎ যিটো সৰু সৰু পুখুৰী আছে তাত সোমাই আৰু বোকা লোৱা দেখিছোঁ প্ৰায়। এইটো তেওঁলোকে কৰে আৰু তাৰপিছত যিবিলাক হাতী আছে এইবিলাকে লগে লগে গছৰ ছাঁলৈ গুচি যায় বা আমাৰ ইয়াতে সৰু যিটো জুৰি আছে জুৰিৰ কাষত তেওঁলোকে ছাঁ লয়। আমি খালি আমাৰ ইয়াত যিকেইটা লিঅ'পাৰ্ড আছে লিঅ'পাৰ্ডকেইটাক আমি যিহেতু তাহাঁতৰ পুখুৰী নাই বা ডাঙৰ এনক্লজাৰৰ ভিতৰত আছে তাত পুখুৰী নাই, গতিকে তাত আমি আৰ্টিফিচিয়েলি দুটামান ৱাটাৰ পুল বনাই দিছোঁ, তাতে ঠাণ্ডা পানী দিয়া হয় আৰু সিহঁতে প্ৰায় 5টাৰ 4টা মানে তাতে পানীত যোৱা দেখিছোঁ আমি যেতিয়া টেম্পাৰেচাৰ খুব বেছি হয়, ধৰা 12টা 1টামান বজাত। গতিকে আমি বিশেষ তেনেকুৱা কৰিব লগা হোৱা নাই, কাৰণ আমাৰ ইয়াত প্ৰাকৃতিকভাৱে ৰখা যায়। যিহেতু জন্তুকেইটাক মানে নিজৰ চইচ আছে যে আমি যদি পুখুৰীত যাব লাগে পুখুৰী আছে, যদি গছৰ ছাঁত যাব লাগে গছৰ ছাঁ আছে। সেইকাৰণে ইয়াত খুব বেছি অসুবিধা হোৱা নাই। কিন্তু আমাৰ লেপাৰ্ড যিকেইটা আছে এইকেইটা গৰমত আমি যিটো পুখুৰীত পানী দিছোঁ সেই পানীখিনি তেওঁলোকে ইউজ কৰিছে। ফেন বা আনুষংগিক কিবা ব্যৱহাৰ কৰা হৈছে নেকি? নাই, ফেন আমি প্ৰায় কোনো আৰ্টিফিচিয়েল বস্তু আমি ইউজ নকৰোঁৱে সাধাৰণতে। জন্তুটোৱে প্ৰাকৃতিকভাৱে প্ৰাকৃতিক পৰিৱেশত কি কৰিব সেইটো চাই পেলাই আমি ইয়াতে ব্যৱস্থাটো কৰি দিওঁ। বৰ্তমান কি কি আছে ইয়াত? আমাৰ ইয়াত বৰ্তমান 12টা হাতী পোৱালি আছে আৰু গড় আছে 3টা আৰু সৰু জন্তুৰ ভিতৰত আমাৰ তাত লেপাৰ্ড আছে 5টা আৰু সৰু জন্তুৰ ভিতৰত আমাৰ তাত এটা চিভেটৰ পোৱালি এটা আহিছে আৰু ভালুকৰ পোৱালি দুটা আছে, যি দুটা শিৱসাগৰৰ পৰা অনা হৈছে। পূৰ্বতে পোৱালিসমূহ যিহেতু হাতীকেইটা আমি ৰাতিপুৱা 8টা বজাত 8:30 পৰা 8:30 ভিতৰত আমি পাণবাৰীৰ ভিতৰলৈ লৈ যাওঁ আৰু তাত এটা ডাঙৰ জুৰি আছে, তাত পানী আছে, গতিকে সিহঁতে তাতে পানী লগে লগে খেলে। আৰু একেবাৰে সৰু যদি পোৱালি থাকে তেতিয়াহ'লে ইয়াত পানীৰ ব্যৱস্থা কৰা যায়, কিন্তু সাধাৰণতে সিহঁতে বোকা লৈ